তোমালোকে দুই ধৰণৰ ভাৱৰ কথা জানিবা। এটা হ'ল ট্ৰেনজিটিভ, এটা হ'ল ইনট্ৰেনজিটিভ। এনেই ভাৰ্ব বিভিন্ন ধৰণৰ আছে, বিভাৰ্ব বা মডেলছ বা অক্সিলিয়াৰী ভাৰ্ব, মেইন ভাৰ্ব, এনেকৈ বিভিন্ন ভাৰ্ব আছে। কিন্তু আমি দুটা ভাৰ্বৰ বিষয়ে, ভাৰ্বৰ দুটা প্ৰকাৰ, টু ডিভিজনছ, টু ডিফাৰেণ্ট টাইপছ অফ ভাৰ্বছ, ট্ৰেনজিটিভ এণ্ড ইনট্ৰেনজিটিভ। কাকনো কয় ট্ৰেনজিটিভ এণ্ড ইনট্ৰেনজিটিভ? এই বস্তুটো প্ৰথমতে জানিব লাগিব, ফাৰ্ষ্টটো আমি জনাৰ আগতে। তো আই এম শ্লিপিং, মই কি শ্লিপ কৰি আছো? কিবা উত্তৰ পাম, মই কি শ্লিপ কৰিছো? কুলজিত, যেতিয়া তুমি কুৱেশ্যন কৰিবা ছাবজেক্টক উইথা ভাৰ্ব, ভাৰ্বৰ দ্বাৰা যেতিয়া তুমি কুৱেশ্যন কৰিবা এই ছাবজেক্টক, যদি তুমি একো উত্তৰ নোপোৱা তেনেহ'লে ডেট ইজ ইনট্ৰেনজিটিভ ভাৰ্ব। আৰু যদি তুমি উত্তৰ পোৱা তেনেহ'লে সেইটো হ'ব ট্ৰেনজিটিভ। এতিয়া ট্ৰেনজিটিভ ভাৰ্ব থকা কোনোবা এটা বাক্য ক'ব পাৰিবা নেকি? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ছাবজেক্ট লাগিব, এম ইজ, আৰ লাগিব আৰু ভাৰ্বত আই এন জি লাগিব। ক'ব পাৰিবা? হা, আই এম ইটিং ৰাইচ। য়েছ। এই চেণ্টেন্সটোত আমি যদি কুৱেশ্যন কৰোঁ, হোৱাট আৰ ইউ ইটিং? তুমি কি খাই আছা? এনচাৰ কি পাম আমি? ৰাইচ। চ' দিছ ইজ ট্ৰেনজিটিভ। বুজি পালা ইনট্ৰেনজিটিভ আৰু ট্ৰেনজিটিভ? ক্লিয়াৰ হ'ল? গতিকে তোমালোকক যেতিয়া ভইচ চেঞ্জ কৰিব দিব পৰীক্ষাত, তেতিয়া আৰু ইনট্ৰেনজিটিভ ভাৰ্ব তোমালোকক নিদিয়ে, ট্ৰেনজিটিভ ভাৰ্বেই দিব। কিন্তু তোমালোকে জানি থোৱা যে ইনট্ৰেনজিটিভ ভাৰ্ব থাকিলে আমি চেণ্টেন্সটো কোনো ভইচৰ পৰা ভইচত চেঞ্জ কৰিব নোৱাৰোঁ। এইখিনি ক্লিয়াৰ হ'ল? এইখিনি প্ৰিলিমিনাৰী কথা, ট্ৰেনজিটিভ এণ্ড ইনট্ৰেনজিটিভ। মানে যিবিলাক ভাৰ্বৰ কি থাকিব, এটা অবজেক্ট থাকিব। দিছ ইজ কল্ড অবজেক্ট, মানে কৰ্ম, কাম। কি খাইছোঁ? ভাত খাইছোঁ। কিন্তু ইয়াতে আমি কোনো অবজেক্ট নাই। কি শুইছোঁ? কি টোপনি মাৰিছোঁ? এই শ্লিপিঙৰ নিচিনা এনেকুৱা আৰু ভাৰ্ব তোমালোকে ক'ব পাৰিবা নেকি? এনেকুৱা কি ভাৰ্ব আছে আৰু? যেনে আই এম ৱাকিং, মই কি ৱাক কৰিছোঁ? কিবা এনচাৰ আছে? আই এম ৰানিং, মই কি, হোৱাট আই এম ৰানিং, হোৱাট আৰ ইউ ৰানিং? কি কুৱেশ্যন, কি এনচাৰ আছে? ন। আই এম চুইমিং, হা, আই এম চিটিং, মানে চিট, ষ্টেণ্ড, ৱাক, জাম্প, এই সকলোবিলাক কি ভাৰ্ব? ইনট্ৰেনজিটিভ ভাৰ্ব। চিট, ৱাক, জাম্প, জাম্পটো কেতিয়াবা হয়, ষ্টেণ্ড, তাৰপিছত শ্লিপ, এনেকুৱা ধৰণৰ যিবিলাক ভাৰ্ব আছে সেই সকলো ভাৰ্ব কি ভাৰ্ব? ইনট্ৰেনজিটিভ ভাৰ্ব। এই ভাৰ্বৰ পৰা আমি ভইচ চেঞ্জ কৰিব নোৱাৰোঁ। বুজি পালা? ক্লিয়াৰ হ'ল ট্ৰেনজিটিভ এণ্ড ইনট্ৰেনজিটিভ? এতিয়া কোনোবা সুধিলে ক'ব পাৰিবা, হোৱাট ইজ ট্ৰেনজিটিভ, হোৱাট ইজ ইনট্ৰেনজিটিভ? কেনেকৈ ক'বা? কোৱা, কৈ দিয়াচোন, কি বুলি ক'বা? ট্ৰেনজিটিভ ভাৰ্ব হ'লে কি থাকিব? তাৰ অবজেক্ট থাকিব। Which verb has an object that is a transitive verb, and which verb doesn't have any object, those are called intransitive verb. অসমীয়াত ক'বলৈ হ'লে সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়া, সকৰ্মক আৰু অকৰ্মক। অকৰ্মক ক্ৰিয়া হ'লে আমি তাক ভইচ চেঞ্জ কৰিব নোৱাৰোঁ। এতিয়া এইখিনি